ঘৰৰ পৰা নিজৰ কৰ্তব্যস্থলীলৈ আহিবলৈ অসুবিধা হৈছে নেকি? প্ৰতিদিনে কাৰ্যালয়ৰ পৰা ঘৰ অহা যোৱা কৰিবলৈ ধন খৰচ হয় নেকি? অফিচৰ টাইমৰ যান-জঁটৰ ফলত আপোনাৰ অধিক কষ্ট হয় নেকি? এনেবোৰ সমস্যাৰ বাবে গাড়ী ক্ৰয় কৰিম বুলি ভাবিছে নেকি? যদি হয় তেন্তে জানি লওক মাহিলী EMI কিমান হ'ব পাৰে আপোনাৰ। বহু বেংকে বাহনৰ অন ৰোড মূল্যত 100% ঋণ প্ৰদান কৰে আৰু সেই ক্ষেত্ৰত আপুনি প্ৰায় কোনো ডাউন পেমেণ্ট প্ৰদান কৰিব নালাগে। কিন্তু সাধাৰণতে গাড়ীৰ অন ৰোড মূল্যৰ 20% ডাউন পেমেণ্ট দিলে আপোনাৰ ওপৰত মানসিক হেঁচা বহু পৰিমাণে কম হৈ থাকে। আপোনাৰ ডাউন পেমেণ্ট কম হ'লে স্বাভাৱিকতে আপুনি অধিক সুদ দিব লাগে। ঋণ লোৱাৰ সময়ত নিশ্চিত হওক যে আপোনাৰ EMIৰ ধন আপোনাৰ আয়ৰ 10%তকৈ অধিক হ'ব নালাগে। লগতে 4 বছৰতকৈ অধিক সময় ঋণ ল'ব নালাগে। ধৰি লওক আপুনি 5 লাখ টকাৰ গাড়ীৰ ঋণ 10% সুদত 5 বছৰৰ বাবে লয়। তেতিয়া মুঠ 6,37,411 টকা দিব লাগিব, অৰ্থাৎ 1,37,411 টকা সুদ দিব লাগিব। প্ৰতিমাহে প্ৰায় 10,623 টকা দিব লাগিব। অৰ্থনীতি বিশেষজ্ঞৰ মতে যেতিয়া আপোনাৰ ক্ৰেডিট স্ক'ৰ বেয়া হয় সেয়ে আপুনি হ্ৰস্বম্যাদী ঋণ ল'ব লাগে। যদিও মাহিলী কিস্তি কম হয় কিন্তু ঋণৰ সময় দীৰ্ঘম্যাদী হয় আৰু গ্ৰাহকৰ ক্ৰেডিট স্ক'ৰ বেয়া হয় আৰু দীৰ্ঘম্যাদী ঋণৰ সুতৰ হাৰ বেছি হয়। সেয়াই নহয়, দীৰ্ঘম্যাদী ঋণৰ ক্ষেত্ৰত আন এক বিপদ আহি পৰে। ঋণৰ সময়ছোৱাত গাড়ী মেৰামতিৰ প্ৰয়োজন হ'ব পাৰে। ফলত সেই ক্ষেত্ৰত আপোনাৰ অন্য খৰচ বৃদ্ধি পায়, যিটো গ্ৰাহকৰ বাবে একেবাৰে লাভজনক নহয়। নিউজ ডেস্ক, A News Plus।